পুলিচে দৌৰিব লাগিব পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ তাৰপিছত নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আছাম পুলিচৰ ABUB কামাণ্ডো বেটেলিয়ান ADRE আদি ইণ্টাৰভিউৰ বিষয়ে যোৱাকালি CM ছাৰে পুনৰবাৰ ঘোষণা কৰিলে যে আছাম পুলিচৰ ABUB কামাণ্ডো বেটেলিয়ান ADRE আদিৰ ইণ্টাৰভিউবোৰ কেতিয়া পতা হ'ব। তো CM ছাৰে আছাম পুলিচৰ ABUB ইণ্টাৰভিউৰ বিষয়ে কি ক'লে আপোনালোকে চাই লওক ভিডিঅ'টো। তো এইখিনিতে আপোনালোকৰ ওচৰতে ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অলপ প্ৰেছ কৰিব যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ গোটেইখিনি ৰেডি হৈ আছে বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে পুলিচে দৌৰিব লাগিব পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম। তো CM ছাৰে ক'লে যে সকলোবোৰ ৰেডি হৈ আছে যদিও জুলাই মাহত বানপানীৰ পৰিস্থিতিৰ বাবে এই আছাম পুলিচৰ ইণ্টাৰভিউটো এতিয়া পতা নহয়। তো CM ছাৰে লগতে ক'লে যে জুলাই মাহটো অপেক্ষা কৰিব, হয়তো জুলাই মাহৰ পিছৰ মাহ আগষ্টত এই ইণ্টাৰভিউবোৰ হ'ব পাৰে। তো আপোনালোকে প্ৰেক্টিছ এৰি নিদিব, প্ৰেক্টিছ কৰি থাকক। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।